আসাম পেঞ্চাক সিলাট এসোসিয়েশন আমার 9th অল আসাম পেঞ্চাক সিলাট চেম্পিয়নশ্বিপ 2026-27 আপোনাৰ ঢেকীয়াজুলি ইনডোৰ ষ্টেডিয়ামত অনুষ্ঠিত হৈছিলে। অশোক সিংঘল ছাৰৰ ঘৰৰ ওচৰতে য'ত ষ্টেডিয়াম আছে তাতে, আৰু আমাৰ উদ্বোধন কাৰণে অপেনিং চেৰামনিত নিজে MLA ছাৰে আহি পিনে অপেনিং চেৰামনি এইটো কৰিছে, আৰু লগতে চাইঙে ছাৰো আছিলে, প্ৰধান চাইঙে ছাৰে আপোনাৰ উদ্বোধন কৰিছে। আৰু তেতিয়া অশোক সিংঘল ছাৰ আহি পিনে মানে চবক এনকাৰেজ কৰি চবকে ভাল স্পৰ্টৰ কাৰণে আগবাঢ়িব লাগে বুলি চবকে ধুনীয়া মানে আগ্ৰহ জনাইছে, আৰু আমাৰ যথেষ্ট ল'ৰা ছোৱালীবিলাক চবে ভাল পাইছে। আমাৰ পেঞ্চাক চিলাটত নতুন ৰুল ইনভলভ হ'ল, ডেটছ ৱাই আমাৰ ল'ৰা ছোৱালীয়ে ফৰ্টছে মানে তাত গৈ পিনে নতুন ৰুলৰ খেলত প্ৰদৰ্শন মানে যেনেকৈ দেখাব লাগে এনেকৈ নোৱাৰিলে। ডেটছ ৱাই মই আমাৰ ল'ৰা ছোৱালীকো বহুত মানে ভাল লাগিছে, বিকজ এটি নতুন ৰুলতো খেলি পিনে আমি 35টা গ'ল্ড ল'বলৈ পাৰিছোঁ, আৰু লগতে চিলভাৰ 20টা আৰু ব্ৰঞ্জ 25টা। আমাৰ পাৰ্টিচিপেণ্ট আছিলে 87টা। যেনেকৈ MSC ফালৰ পৰা ধুনীয়া সুবিধা দি আছিলে, যেনেকৈ মেৰ চাপৰিত আপোনাৰ জহান দলে ছাৰে ইমান ধুনীয়াকৈ এটা ঘৰ দি দিছে, মানে যে MSC পৰা যোন দিছে এইটো ধুনীয়াকৈ প্ৰেক্টিচ কৰিবলৈ দিয়া গৈছে। যেনেকৈ প্ৰতাপ তাই ছাৰে আৰ্নে চাপৰিত ইমান ধুনীয়াকৈ তাতো অডিটৰিয়াম নিচিনা একটা ঘৰ আছে য'ত মিটিং চিটিং কৰে, এনেকুৱা ঘৰ দিয়া হৈছে। কিন্তু আমি MSC নপঢ়োঁ বাবে, আৰু লগতে আমাৰ যোন এতিয়া নতুনকৈ MLA ছাৰ হৈছে, চাগে আমাকো ইমান ধুনীয়াকৈ চিনি নাপায়, কিবা অসুবিধা হ'ব পাৰে, এনেকুৱা হ'ব পাৰে। বাট MLA ছাৰো জীৱন গগৈ ছাৰকো ৰিকুৱেষ্ট কৰোঁ যাতে আপুনি আমালোকৰ এইফালে যোন চিচিবৰ সমষ্টি আমাৰ যোন পৰে, আমাৰ পিছপৰা গাঁও মাধুৰী পথাৰ মালিনীপুৰ পঞ্চায়ত, আৰু আমাৰ মালিনীপুৰ পঞ্চায়তৰ প্ৰেচিডেণ্টকো বহুতবাৰ ক'লোঁ, কিন্তু একো আগ্ৰহ দেখুওৱা নাই স্পৰ্ট ফালে। আমি বেষ্ট টিম, ধেমাজি আমি বেষ্ট টিম, 87 ৰিপ্ৰেজেণ্ট। আমাৰোতো খেলো ইণ্ডিয়া গেমছ এইবিলাক গেমত ধুনীয়া ৰিপ্ৰেজেণ্টেটিভ আছে, চৰকাৰী গেমত আমি ৰিপ্ৰেজেণ্টেটিভ কৰিছোঁ। আমাৰতো ধেমাজিৰ পৰা 8জনে চাকৰি পাইছে, কম বস্তু নহয়তো। 8জনটো ইয়াত নহয়, অকল স্পৰ্ট কোটাৰ পৰা 8জনে চাকৰি কৰি আছে। তো কমচে কম চৰকাৰ ফালে আমাৰ অসমৰ CM ছাৰ হিমন্ত বিশ্ব ছাৰক এইটোৱে ক'ব বিচাৰোঁ যাতে চাওক ছাৰ, অকণমান নজৰ দিয়ক, নহ'লে আমাৰো মানে এতিয়া যদি আমি অসুবিধা পৰে আমাৰো গিৰা চান্স আহি যাব ছাৰ। বিকজ 2021 চনৰ পৰা 2026লৈকে আমি বেষ্ট টিম ল'ব যদি পাৰি আছোঁ, আহি থকা দিনতো আমি আৰু ভাল কৰিম বুলি ভাবোঁ। এইবাৰ 9th অল আছাম পেঞ্চাক চিলাট চেম্পিয়নশ্বিপ যোনটো ঢেকীয়াজুলিত হৈছিলে, তাত আমি বেষ্ট টিম পাবলৈ সক্ষম হৈছোঁ। 35+ আমাৰ গ'ল্ড আছে, আৰু এইবাৰতো যোনটো আমাৰ নতুন ৰুল আহিছে এইটো অহা বেছি সময়ো হোৱা নাই, আৰু আমি এইটো নতুন ৰুলত ভালকৈ প্ৰেক্টিছো কৰিব সময় নাপালোঁ। আৰু ইয়াৰ পৰা কোনো এইটো কাশ্মীৰত যোনটো নতুন ৰুলৰ কাৰণে ট্ৰেইনিং হৈছিলে এইটো আমি এটেণ্ড কৰিব নোৱাৰিলোঁ। মই গ'ল্ড পাইছোঁ, ৰাজশ্ৰী বৰুৱা। অনুভৱ বহুত ভাল হৈছে। এতিয়া নেশ্যনেল গেমছৰ কাৰণে চিলেকশ্যন কৰিব মেঘালয়ত। তুমি কোন জিলাৰ লগত? মই শোণিতপুৰ আৰু গোলাঘাট। এনেকুৱা মানে গৈ পিনে বহুত ভাল লাগিলে, যি চালোঁ দেখিলোঁ, পোৱালীবিলাক লৈ গৈছিলোঁ। এইবাৰ আমাৰ ফাৰ্ষ্ট টাইম হয়, সেইকাৰণে গৈ পিনে ফাৰ্ষ্ট টাইম গৈছোঁ, ইমানেই ভাল লাগিল ক'ব নোৱাৰোঁ। মানে ছোৱালীবিলাকৰ ল'ৰাবিলাক লৈ পিনে মোৰ ছোৱালী আৰু ল'ৰা চিলভাৰ দুজনে, ল'ৰা আৰু ছোৱালী দুজনে চিলভাৰ পালে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।